50 বছৰৰ পাছত কাইলৈ হ'ব ভয়ংকৰ ঘটনা। 7 মিনিটৰ বাবে অন্ধকাৰ হৈ পৰিব সমগ্ৰ পৃথিৱী। কাইলৈ বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণ। আৰু এই সময়ত আপুনি ভুলতো নকৰিব এইসমূহ কাম। কি কাম কৰিব নোৱাৰিব এই সময়ছোৱাত সবিশেষ জানিবলৈ ভিডিঅ'টোত লাইক কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। 7 মিনিটৰ বাবে অন্ধকাৰ হৈ পৰিব পৃথিৱী। 50 বছৰৰ পিছত কাইলৈ বিৰল মহাজাগতিক ঘটনাৰ সাক্ষী হ'ব বিশ্ববাসী। কাইলৈ হ'ব বিৰল সূৰ্যগ্ৰহণ। দিনৰ 2:12 অদৃশ্য হৈ পৰিব সূৰ্য। আৰু 7 মিনিট 14 ছেকেণ্ড সময় অন্ধকাৰ হ'ব পৃথিৱী। 8 এপ্ৰিলত বছৰটোৰ প্ৰথম আৰু দীৰ্ঘতম সূৰ্যগ্ৰহণ। আৰু এই সূৰ্যগ্ৰহণ দৃশ্যমান হ'ব বিশ্বৰ ভিন্ন প্ৰান্তৰ পৰা। 2024 প্ৰথমটো সূৰ্যগ্ৰহণৰ সাক্ষী হ'ব বিশ্ববাসী। এই সূৰ্যগ্ৰহণ অত্যন্ত বিৰল বুলি প্ৰকাশ কৰিছে বিজ্ঞানীসকলে। আৰু অহা 126 বছৰলৈ পুনৰ এনে পৰিঘটনাৰ সাক্ষী নহ'ব বিশ্ববাসী। এই সূৰ্যগ্ৰহণ কোন ঠাইৰ পৰা দেখিবলৈ পোৱা যাব চাওঁ আহক। মেক্সিকো, কানাডা আৰু আমেৰিকাত দৃশ্যমান হ'ব ইয়াৰ সম্পূৰ্ণ সূৰ্যগ্ৰহণ। লগতে প্ৰশান্ত মহাসাগৰীয় দেশসমূহৰ পৰা দেখা পোৱা যাব এই বিৰল ঘটনা। উল্লেখযোগ্য যে পূৰ্বে এনে দীঘলীয়া সম্পূৰ্ণ সূৰ্যগ্ৰহণ হৈছিল 1973 চনত। আৰু এইবাৰ পুনৰ 2024 চনৰ 8 এপ্ৰিলত হ'বলৈ গৈ আছে এই বিৰল মহাজাগতিক ঘটনা। অৰ্থাৎ 50 বছৰৰ পিছত কাইলৈ হ'ব এক বিৰল মহাজাগতিক ঘটনা। উল্লেখযোগ্য যে বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ জ্যোতিষীসকলেও ইয়াক গুৰুত্বপূৰ্ণ মহাজাগতিক পৰিঘটনা হিচাপে বিবেচনা কৰিছে। এই সময়ছোৱাত ধূমকেতুবোৰৰ লগতে বহু গ্ৰহ দেখা যাব পাৰে। আনহাতে এই সূৰ্যগ্ৰহণে বায়ুমণ্ডলক কেনেদৰে প্ৰভাৱিত কৰিব বা আয়নস্ফিয়াৰৰ ওপৰত কি প্ৰভাৱ পৰিব, স্বাস্থ্যৰ ওপৰত কি প্ৰভাৱ আছে, এই পৰিঘটনাটোৱে পৃথিৱীত কি প্ৰভাৱ পেলাব, এই সকলোবোৰ বস্তু নাছাৰ দলটোৱে লক্ষ্য ৰাখিব। নাছাই কাইলৈ পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণৰ সময়ত 3টা ছাউণ্ডিং ৰকেট উৎক্ষেপণ কৰিব। যেতিয়া পৃথিৱীৰ এটা অংশত সূৰ্যৰ পোহৰ কিছু সময়ৰ বাবে নোহোৱা হয়, তেতিয়া গ্ৰহটোৰ ওপৰৰ বায়ুমণ্ডল কেনেদৰে প্ৰভাৱিত হয় তাক অধ্যয়ন কৰিবলৈ এই ৰকেট উৎক্ষেপণ কৰা হ'ব। মহাকাশ সংস্থা নাছাৰ মতে ছাউণ্ডিং ৰকেটবোৰ 3টা পৃথক সময়ত উৎক্ষেপণ কৰা হ'ব। সূৰ্যগ্ৰহণৰ 45 মিনিট আগত সূৰ্যগ্ৰহণৰ সময়ত আৰু ইয়াৰ 45 মিনিট পিছত। উল্লেখযোগ্য যে পূৰ্বে 1973 চনত এনে দীঘলীয়া সম্পূৰ্ণ সূৰ্যগ্ৰহণ হৈছিল।